চুলিখিনি মোৰ শুকাই আহিছে মই এতিয়া গা ধুবলৈ সময় হৈছে আৰু চুলিখিনি মানে শুকাই গৈছে ন মাছাজো কৰি ডান এফালে ইয়া লাই শাকৰ ভাজি এভৰিৱান কি খবৰ আশা কৰো সকলো ভালে আছে বুলি আজি নহয় দেওবাৰ আৰু এফালে চুলিত দেখিছে নহয় হেনা চেনা লগাই মেলি পুৰা একদম মানে ব্যস্ত হৈ আছো আজি দেওবাৰ বুলি ক'লে আসলতে আজৰি নাই হা এনেকে ঘৰত থাকো যদিও গোটে সপ্তাহটো মানে দেওবাৰ বুলি ক'লে মানে আজৰি নাথাকে আৰু এফালে ইয়া মানুহজনক কাম এটাত লগাইছো কামটো হল যে টাপটো এনে আছিল এই টাপটোত কৈছো যে মাটিখিনি খুচৰি পেলাই ইয়াতে অলপ বীজ জলকীয়াৰ গুটি দি দিব কাৰণে আৰু জলকীয়াখিনি কাটি মেলি ৰ'দত দিয়া হৈ গ'ল আচাৰ ভৰাম বুলিকে ৰাখিছো জলকীয়াখিনি এখিনি এতিয়া পানী অলপ দি পেলাই তাতে গুটিখিনি দি দিব কৈছো যেতিয়া পুলি ওলাব অকনমান ডাঙৰ হ'ব তেতিয়া বেলেগত লগাই দিম আৰু আজি দিনটো এনেকে পাৰ হৈছে আৰু দেই বহুতখিনি টাইম হৈ গ'ল চুলি ফেনা লগাই মেলি ভালে লাগিছে কিন্তু আজি একদম গৰমত মানে মাথাটো পুৰা ঠাণ্ডা হৈ আছে আৰু ইপিনে কাটি থৈছো শাক এখিনি হয় লাই শাক এখিনি ভাজিবলে আৰু এই কিখলা দেখিছে ন গোটাকে থৈছো এখিনি দাইলত দি বনাবৰ কাৰণে এই জলকীয়াখিনি বাৰু দেখিছেনে এইখিনি দেখিলে মোৰ ভয় লাগি যায় মই কিন্তু কেতিয়াও নেকাটো আৰু জলকীয়া গুটি যে পচোৱা কথা কৈছিলো এইখিনিৰ পৰাই আসলতে মানুহজন কাটি থাকোতে মকলো তেওঁক জলকীয়া গুটি কটমান পচাই দিব বুলিকে তেওঁ দেখিছে নহয় একদম পুৰা লেপেট খাই বহি লৈছে তলত বহি লৈ পেলাই আৰু পুৰা হালতত পলিথিন এখন বান্ধি কাটি আছে মই হলে এই গৰমত জলকীয়া নাকাটো দে জিহে গৰম চুলিত কি লগাইছিলো গোটেইখিনি ভিডিও এটা বনাই থৈছো আৰু সেই ভিডিওটো যে মই বনাইছো মানে হাৰিত শৰ্টত দিবলৈ কাৰণে শৰ্টত দিম নহয় আপোনালোকে তেতিয়া চাই ল'ব ইয়াতে মই ভিডিওটো লগাব নোৱাৰিম কাৰণ মই বনালো ভিডিওটো মানে শৰ্ট ভিডিওৰ হেৰিত বনালো এনেকুৱা 16.9ত নাই বনোৱা মানে সেইটো কি কয় 19.6 নেকি হেইটোত বনালো তো হেতু কাৰণে মই ইয়াতে দিব নোৱাৰিম মই শৰ্টত দিম আপোনালোকে মোৰ শৰ্ট ভিডিও চাই ল'ব দেই এপিনে কাটি আছে আলু কালিৰ পৰা আছে এক্সাম তেনেকে আৰু দিনবোৰ আৰু গৈ আছে পিছে গৰম বহুত আমাৰ ঘৰত ফেনকেইখন ইমান আৱাজ দিয়ে এটা নামনি নিদিয়ে বাহিৰত গৰমখিনি চাওকচোন কেনেকা গৰম এবাৰ ঠাণ্ডা দিন নাহে নেকি জানো দেই চুলিখিনি মোৰ শুকাই আহিছে এইখিনি মই এইখিনি বস্তুটোত মানে বেছিকৈ লগাইছো কিয় জানেনে এইখিনিৰ পৰা চুলি মানে এনেকুৱাকে সৰিছে সৰি মানে পুৰা খতম হৈ গৈছে মোৰ চুলি এনেকুৱা সৰিছে কি কম এনেকে কালি এনেকে টানি দিছো পুৰা মানে সৰি নেকিয়া যে চুলি দিছে এই ইমানখন ইয়াত তাকো সেই আজি হেৰিখিনি লগাইছো কাৰণেহে মানে চুলি অকমান খোপাটো ডাঙৰ দেখাই যে নহলে চুলি একেবাৰে নাইকিয়া হৈ গৈছে মোৰ এইখিনিৰ পৰা পুৰা হৈছে সেইকাৰণে উপায় নাপায় এতিয়া হোম ৰেমেডি আৰু ইউজ কৰিব ধৰিছো আৰু চুলিখিনি এতিয়া মোৰ ধুবলে হৈছে বহুতখিনি শুকাইও আহিলে অকমান মাসাজ কৰি লম তাৰ পাছতে ধুম Yes, so take it out. শুকাই আহিছে আৰু অকণমান বাকী আছে এনেকৈ অকণমান মাছাজ যদি কৰি নিদিয়ে নহয় তেতিয়াহ'লে একো লগাই মানে লাভ নাইকিয়া অকণমান মাছাজটো মানে কৰিবই লাগে যিয়ে লগাওক তেল লগালো মাছাজ দিব লাগে যিকোনো হোম ৰেমেডিটো দিব লাগে আৰু আজি এইবোৰ লগাইছো কাৰণে কাপোৰৰ বস্তান এখন দেখিছে নহয় এনেকৈ হাতখন যেতিয়া মূৰলৈ যায় আনি পেলাই এখনত থৈ দিয়া হয় এখনৰ অৱস্থা নাইকিয়া হৈছে আৰু অলপ দেৰি কাৰণে ৰাখি থৈ মেলি পেলাই ধুই দিম মই এইখিনিত আজি
শ্যাম্পু ইউজ নকৰোঁ আমি সুদা পানী দি ধুম ধুই পেলাই ৰাতি অলপ তেল লগাই থ'ম তাৰপাছত একেবাৰে কাইলৈ শ্যাম্পু কৰিম দেখাইছেন এতিয়া আহিলোঁ মই পাকঘৰলৈ যিহেতু ভাত বনোৱা সময় পূৰা হৈ গৈছে 12:30 বাজি গৈছে আজান দি পাৰ হৈ গৈছে আৰু মচুৰ দাইল অকণমান তিয়াই দিলোঁ শাকখিনি দেখাইছিলোঁ নহয় ডাঙৰকৈ যিকেইটা দীঘল দীঘল গোটাকৈ থৈছিলোঁ সেইখিনি দি বনাবৰ কাৰণে তিয়াই দিছোঁ এইফালে ইয়া শাকৰ কাৰণে আলু কটা হৈ গ'ল ইয়াত আছে জলকীয়া পিঁয়াজ আদা শাকত দিলে মানে ভাল লাগে খাই হয় নাই এতিয়া বনোৱা হ'ব কেঁচা জলকীয়া দিয়া আছে ৰান্ধনি হ'লে বেলেগ দেই ৰাইজ ৰান্ধনি বেলেগ মানে মোক গৰমত আজি বনাবলৈ মন নাই যোৱা মই মানে সেইকাৰণে ভিডিঅ' বনাই আছোঁ আজি সেইকাৰণে ৰান্ধনি বেলেগ সোমাই আছে আৰু মই বিন্দাছ ভিডিঅ' বনাই আছোঁ মই এতিয়া গা ধুবলৈ সময় গৈছে আৰু চুলিখিনি মানে শুকাই গৈছে ন মাছাজো কৰি ল'লোঁ মই তাৰ আগতে আছে কাপোৰ কেইটামান ধুবলৈ ভাবিছোঁ কাপোৰকেইটা হাতেদি ধুই লওঁ কাপোৰকেইটা ধুম এতিয়া হাতেৰে দেখিছেনে আনি পেলাই ইয়াতে পেলাই থৈছোঁ বেড কভাৰ ৰাতিপুৱা উঠালোঁ তাৰপাছতে বেটীৰ কাপোৰ এইফালে আছে মোৰ নাইটি এটা এইকেইটা তিয়াই থওঁ তিয়াই থৈ দিলে তেতিয়া মই গা ধুতে ধুব পাৰিম ঘৰত থাকিলে মেচিনত দিওঁ নহ'লে এনেকৈ নিদিওঁ ইফালে মই চাৰ্ফ দি তিয়াই থৈ দিম গা ধুতে পটাপট ধুম আৰু কাপোৰখিনি তিয়াই মেলি থৈ আহিলোঁ আহি মনত পৰিলে যেন কাপোৰ কেইটামান ৰ'দত দি থৈছিলোঁ কাপোৰকেইটা ভৰাই লওঁ শুকালেনে যিহে ৰ'দ দিছে নহ'লে একেবাৰে মানে কটঙা মাৰি যাব ফাটি যাব আৰু এইবোৰ দেখিছেনে ড্ৰাই কৰিবলৈ মানে মেচিনত কামেই নাই আৰু কাপোৰ এইকেইডাল অকণমান শুকাই হেৰি তিতি আছে এইকেইডাল তিতি আছে মানে কি মই ৰ'দত বেছিকৈ ৰ'দত দিয়া নাছিলোঁ নে সেইটো কাৰণে এইকেইডাল শুকাব লাগিব এতিয়া কিছুমান শুকোৱা নাই ছোৱালী ইউনিফৰ্মটো একেবাৰে লাগিবই ন গৰমত এতিয়া ডেইলি ধুব লগা হয় কালি স্কুলৰ পৰা অহা লগালগ ধুই দিলোঁ বাকী এইবিলাক অকণমান বাকী আছে এইকেইটা থাকক স্কাৰ্টটো উল্টাই দিম এইটো অলপ উল্টাই দিলোঁ কিছুমানে ভাবিব এতিয়া কিনো ভিডিঅ' এজনী বনাইছে মই যিহেতু ডেইলি ব্লগ বনাওঁ আৰু মোৰ ডেইলি লাইফষ্টাইলটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ সেইটো কাৰণে আৰু সেইবোৰকে দেখাইছোঁ আৰু কি দেখাম কওকচোন কি হ'ল আমাৰ অকলে অকলে মইনাজনী আৰু কি কৰিব আৰু এনেকৈ খেলি থাকে আৰু অকলে অকলে এইকেইটা ইয়াতে থওঁ আৰু কেইটামান কাপোৰ আছে সেইকেইটা আহি মেলি জাপিম মানে মই কাপোৰখিনি যে তিয়াই থৈ আহিলোঁ এইখিনি ধুই গাটো ধুই এইখিনি চুলি ধুম ন চুলি ধুবলৈ অকণমান টাইম লাগিব দেৰি লাগিব চুলি ধুবলৈ তো এইখিনি কৰি মেলি আহি একেবাৰে কাপোৰ জাপিম খানা বনোৱা মানুহ বেলেগ আছে খানা বনাই আছে আহিলৈ খাম আৰু তাৰপাছতে এইবিলাকৰ অৱস্থা নাই নাইটিটোৰ অৱস্থা নাই কিন্তু হা নাইটিটো ফালে নাচাব আৰু তো মই আপোনালোকক গা ধুই আহি ডান গা ধোৱা হৈ গ'ল আৰু মই চুলিত শ্বেম্পু কৰা নাই হা শ্বেম্পু যদি কৰি দিওঁ তো লগোৱাৰ মানে হেৰিটো কি থাকিলে আৰু সেইটো কাৰণে চুলিত মই শ্বেম্পু নাই কৰা কোনো ধৰণৰ কণ্ডিচনাৰ শ্বেম্পু একো ইউজ নাই কৰা মই ৰাতি লগাই ল'ম অলপ তেল তাৰপাছত ৰাতিপুৱা মই শ্বেম্পু আৰু কণ্ডিচনাৰ কৰি দিম যিকোনো হেনা লগালে মূৰটো এনেকৈ ধুব লাগে যদি কণী বা পিঁয়াজ দিয়ে তেতিয়া আৰু বেলেগ কথা তেতিয়া মানে ধুবলগীয়া হয় শ্বেম্পু দি পেলাই গোন্ধ এটা মাৰি থাকে ন কিন্তু যদি এনেকৈ ধুওঁ এনেকৈ লগাওঁ তেনেহ'লে
শ্যাম্পু ইউজ একেবাৰে আপোনালোকে নকৰিব যদি শ্যাম্পু ইউজ কৰে সব ধুই মেলি লৈ গুচি যায় তাৰ যোনখিনি ভিতৰলে বস্তুখিনি সোমাই মেলি যাবলৈ থাকে বস্তুটো কাম যোনটো কৰিব থাকে সেই কামটো নকৰে মই সেইটো কাৰণে নলগাম শ্যাম্পু নলগাম মই ৰাতি তেল লগাম তেল লগাই পিছদিনাখন ৰাতিপুৱালে ধুই দিম আৰু গাছা ধুই হৈ গ'ল এতিয়া খাম ভাতখিনি বাঢ়িব লৈছিলোঁৱে তাৰপিছত ক'লোঁ যে নাই অলপমান ঠাণ্ডা হৈ লওক ইমান গৰম আচলতে খাবলৈ নাপাওঁ ছোৱালীকো ধুৱাই দিলোঁ গা এতিয়া ধুইছোঁ একেবাৰতে ধুৱাই ল'লোঁ বা মানুহজনে কৈছে তুমি ইমান জল্দি কেলৈ গা ধুই ল'লা মই গৰমত গা ধুৱাম আৰু টাইম টেবুল থাকে নেকি আৰু নে গা ধোৱাৰ হিচাপ থাকে যেতিয়া মন যায় তেতিয়া কালি মই দিনত 2 বাৰ ধুইছোঁ তাৰপৰা আকৌ ৰাতি খোৱাৰ আগত এবাৰ ধুইছোঁ মানে ইমানেই অভাৰ গৰম কি ক'ম আৰু গৰমে খাই দিছে আৰু এই গৰমত যদি নাইটি পিন্ধি নাথাকোঁ তেনেহ'লে আৰু সম্ভৱ নহয় ন নাইটিৰ নিচিনা আৰাম একোতে হ'ব নোৱাৰে ন বহুত দিন হ'ল মোৰ ফুলনিখিনিৰ লগত মই একো লগাই নাইকিয়া এইখিনিৰ লগত লাগিব আৰু দেই এজোপা খোৱাৰ পৰা ছাগলীয়ে দেখাইছিলোঁ নহয় এদিন বা নুঠাই হ'ল এইখিনি মৌচুমী টেঙাৰ পুলি উঠি আছে এইজোপাটো আছেই আৰু এইজোপা কিন্তু একদম লহপহকৈ ডাঙৰ হ'ল আকৌ ধুনীয়াকৈ ইয়াত মই সেইদিনাখন স্প্ৰে এটা কৰি পাতখিনি ধুইছিলোঁ তাৰপিছত আকৌ কেলৈ জানো এনেকৈ লেতেৰা হৈ গ'ল এইখিনি লেতেৰা হৈ যায় ধূলি খুব আমাৰ ইয়াত ধূলিয়ে খাই দিছে আমি এতিয়া তলত ভাত খাম আমি তলতে ভাত খাওঁ মজা লাগে তলত ভাত খাই আপোনালোকে কোনে ঘৰত তলত বহি ভাত খাই কমেণ্ট কৰিব দেই আমাৰ ঘৰৰ নিচিনা আমি গৰম দিনত যে তলতে বহি খাওঁ আৰু ঠাণ্ডা দিনত ডাইনিং আৰু আলহী আহিলে ডাইনিঙতে ওলোৱা কিন্তু আলহীয়ে কয় যে নাই ডাইনিঙত নালাগে তলতে ওলোৱা এনেকৈ কয় তলতে উলিয়াই দিওঁ তেতিয়া অকণমান লাগি দিওঁ ভাত ওলোৱাত এইফালে এয়া লাই শাকৰ ভাজি লাই শাক এনেকৈ দাইলত দি পেলাই কোনে খাইছে জনাব দেই এনেকৈ গোটা লাই শাকখিনি দাইলখিনি অকণমান ডাঠ কৰি বনাব লাগে আমাৰ অকণমান পানীয়াই কৰি দিলে মই গা ধুই আছিলোঁ যে চাব নহ'ল এনেকৈ বনাবচোন একদম ভাল লাগে খাই এয়া শাক ভাজি আজি এনেকৈ নিৰামিষ এইফালে এয়া ভাত এয়া ভাতখিনি খাই লোৱাৰ পিছত আপোনালোকক লগ পাম দেই খোৱা সময়ত নো ভিডিঅ' নো বাটে ষ্টপ দিছ ভিডিঅ'